আমি বহুদিনৰ পৰা জাপানত অসমৰ শিক্ষিত ল'ৰাক চাকৰিৰ বাবে পঠিয়াবৰ বাবে এডভান্টেজ অসমৰ সময়ত কৰা চুক্তিৰ বিষয়ে আলোচনা কৰিছিলোঁ। জাপানৰ পৰা 3টা কোম্পানীয়ে জাপান চৰকাৰৰ পৰা বিধিবদ্ধ অনুমতি লৈ অসমৰ যুৱক যুৱতীসকলক জাপানিজ লেংগুৱেজত শিক্ষিত কৰিব খুজিছে। জাপানৰ এই কোম্পানী 3টাৰ নাম হ'ল এছিয়ান ওৱান কোম্পানী লিমিটেড, জেচিক্স ভেঞ্চাৰ লিমিটেড আৰু মাইকো কেৰিয়াৰ পাৰ্টনাৰ্ছ লিমিটেড। এই 3টা কোম্পানীয়ে অসমৰ ল'ৰাক জাপানী ভাষাত শিক্ষিত কৰিব আৰু জাপানত নিশ্চিত নিয়োগৰ সুবিধা দিব। আৰু জাপানত যেতিয়া আমাৰ ল'ৰাই কাম কৰিব, ইণ্ডিয়ান ৰুপিজত মাহত প্ৰায় 2.5 লাখ টকালৈকে উপাৰ্জন কৰিব পাৰিব। এই বিষয়ে আমি এই 3টা কোম্পানীয়ে অসমত অহাৰ পিছত আলোচনা কৰাৰ পিছত আমি আৰু আপোনালোকক তথ্য দিব পাৰিম। এই ট্ৰেইনিং প্ৰগ্ৰেমবিলাকত 3-3.5 লাখ 4 লাখ টকা পৰ্যন্ত খৰচ হয়। ইয়াক যাতে ল'ৰা ছোৱালীয়ে খৰচবোৰ বহন কৰিব পাৰে, সেইকাৰণে ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ ৰাজ সাহায্য আগবঢ়াব। বাকী টকা ষ্টুডেণ্টে বেংকৰ পৰাও ল'ব পাৰিব বা নিজেও ইমানখিনি পুঁজি তেওঁলোকে ব্যয় কৰিব পাৰিব। কাৰণ 3 মাহ জাপানত দৰমহা পোৱাৰ লগে লগে তেওঁলোকৰ মূল বা যিটো বিনিয়োগ কৰিছিল সেইটো লগে লগে তেওঁলোকে উভতাই দিব পৰা পৰ্যায়ত আহি যাব। আমি প্ৰথম পৰ্যায়ত 3000 অসমৰ ল'ৰাক জাপানত চাকৰি কৰিবৰ কাৰণে জাপানিজ লেংগুৱেজ ট্ৰেইনিং দিব খুজিছোঁ। আৰু বহুত সময়ত কোনোবা ল'ৰা ছোৱালী যদি জাপানতো যাব নোখোজে, জাপানৰ ইমান কোম্পানী এটা ইণ্ডিয়াত আহিছে, তেওঁলোকে ইণ্ডিয়াতো কাম কৰিব পাৰিব। জাপানিজ কোম্পানী ইন ইণ্ডিয়া এই আঁচনিখন যাৰ নাম আমি CM ফ্লাইট বুলি দিছোঁ, চিফ মিনিষ্টাৰ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল'বেল হিউমেন টেলেণ্ট। চ' এইটো আমাৰ এডভান্টেজ অসমত আমি ঘোষণা কৰিছিলোঁ। আজি তাক আমি এটা সম্পূৰ্ণ ৰূপ দিলোঁ। ইয়াৰ প্ৰত্যেকজন ট্ৰেইনিং লোৱা ল'ৰা ছোৱালীক ৰাজ্য চৰকাৰে 1.5 লাখ টকাৰ স্কলাৰশ্বিপ দিব।